সাবমিট অপশন ক্লিক কৰি দিব সাবমিট অপশন ক্লিক কৰাৰ লগে লগে আপোনাৰ CAF বা কমন এপ্লিকেশন ফৰ্মখন জেনেৰেট হৈ যাব নমস্কাৰ স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅ'লে UBIN ইউনিক বিজনেছ আইডেন্টিফিকেশন নাম্বাৰ বা কমন এপ্লিকেশন ফৰ্ম কেনেকৈ আপোনালোকে অনলাইন এপ্লাই কৰি উলিয়াব পাৰিব আজি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক বিতংকৈ জনাবলৈ গৈ আছো আৰু আপোনালোকক মই সম্পূৰ্ণ প্ৰসেছ এপ্লাই কৰিও দেখুৱাম সো এতিয়া কথাটো হৈছে আপোনালোকে এই UBIN সাৰ্টিফিকেট এপ্লাই কৰিবলৈ যাওঁতে কিমান টকা খৰচা হয় বা কি নথিপত্ৰ লাগে বিনা টকাত আপোনালোকে এই UBIN সাৰ্টিফিকেট বা কমন এপ্লিকেশন ফৰ্ম লাভ কৰিব পাৰিব চৰকাৰৰ পৰা আপোনালোকৰ পেন কাৰ্ড আধাৰ কাৰ্ড একেটা ডকুমেন্টছ আপোনালোকক প্ৰয়োজন আছে বাকি একো ডকুমেন্টছ আপোনালোকক প্ৰয়োজন নাই সো একেটা ডকুমেন্টছ আপোনালোকক প্ৰয়োজন হ'ব আৰু এটকা আপোনালোকৰ টকা খৰচ নহয় কিন্তু এই কাম যদি আপোনালোকে অনলাইন কেফেত যদি গৈ কৰিবলৈ যায় তেন্তে অবিয়াসলি তেখেতলোকে এটা ভাল চাৰ্জে ল'ব সো আপোনালোকে নিজৰ মোবাইলৰ জৰিয়তে ঘৰতে বহি অতি সহজে এপ্লাই কৰিব পাৰিব আজি ভিডিঅ'ত আপোনালোকক মই সম্পূৰ্ণ প্ৰসেছ এপ্লাই কৰি দেখুৱাম সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু এনে ধৰণৰ জেনুইন ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকন ক্লিক কৰি ৰাখিব আৰু আজি ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে এটা লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তেন্তে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ অনলাইন আবেদন কৰিবলৈ আপোনাৰ মোবাইলত থকা গুগল ক্ৰমটো ওপেন কৰিব আৰু সাৰ্চ কৰিব EODB এনেকৈ শৰ্ট ফৰ্মত আপোনালোকে সাৰ্চ কৰি দিব দেখা পাইছে EODB এনেকৈ সাৰ্চ কৰাৰ পাছতে তলতে ওলাই যাব eodb.assam ইয়াত ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছতে দেখা পাইছে EODB ইজি অফ ডুইং বিজনেছ হোম আসাম ষ্টেট পৰ্টেল ইয়াতে ক্লিক কৰিব ঠিক আছে সো ইয়াত ক্লিক কৰাৰ পাছত দেখা পাইছে এনেকৈ ইন্টাৰফেসটো খোল খাই গৈছে দেখা পাইছে সো ইয়াতে আপোনালোকে কি কৰিব ইয়াতে সাৰ্ভিসেছ অপচনত ক্লিক কৰিব দেখা পাইছে সাৰ্ভিসত ক্লিক কৰাৰ পাছত অনলাইন সাৰ্ভিস অপচনটোত ক্লিক কৰিব ৱেবছাইটৰ ডাইৰেক্ট লিংকটো এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত দি দিম আপোনালোকে তাত ক্লিক কৰি ডাইৰেক্ট আহিব পাৰিব দেখা পাইছে সাৰ্ভিসেছ অপচনত ক্লিক কৰাৰ পাছত আপোনালোকে অনলাইন সাৰ্ভিসত ক্লিক কৰিব ইয়াত আপোনালোকে কি কৰিব প্ৰথমতে ৰেজিষ্ট্ৰেচন এটা কৰিব লাগিব কাৰণ আপোনালোকে ইয়াতে অনলাইন কৰিবলৈ গ'লে এটা ইউজাৰ আইডি আৰু পাছৱৰ্ড প্ৰয়োজন হ'ব তেতিয়াহে আপোনালোকে লগইন কৰিব পাৰিব নিউ ইউজাৰ গেট ৰেজিষ্টাৰ্ড ইন EODB পৰ্টেল দেখা পাইছে ক্লিক হিয়াৰ টু ৰেজিষ্টাৰ ইয়াতে ক্লিক কৰিব সো ইয়াতে ক্লিক কৰি আপোনালোকে ৰেজিষ্ট্ৰেচনটো কৰিব লাগিব ৰেজিষ্ট্ৰেচনটো একেবাৰে সিম্পল আপোনালোকে দেখা পাইছে ইয়াতে আপোনাৰ ফুল নেম ইমেইল আইডি ঠিক আছে মোবাইল নাম্বাৰ আৰু পাছৱৰ্ড এটা ক্ৰিয়েট কৰিব লাগিব আৰু ইয়াতে ষ্টেটটো সিলেক্ট কৰি আপোনালোকে কেপচা কোডটো যেনেকৈ আছে তেনেকৈ ফিল আপ কৰি এটা সাবমিটত ক্লিক কৰিব লাগিব আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আৰু ইমেইল আইডি তাতে এটা OTP যাব আৰু OTP কনফাৰ্মেশন কৰাৰ পাছত আপোনালোকে সাকসেসফুলি ৰেজিষ্ট্ৰেচনটো কৰিব পাৰিব ঠিক আছে মোৰ অলৰেডি ৰেজিষ্ট্ৰেচন কৰি থোৱা আছে ইয়াতে মই ডাইৰেক্ট লগইন কৰিম দেখা পাইছে ইয়াতে লিখাই আছে আপোনালোকে পঢ়ি চাব পাৰে এপ্লাই ফৰ কমন এপ্লিকেশন ফৰ্ম CAF এণ্ড গেট UBIN মানে ইউনিক বিজনেছ আইডেন্টিফিকেশন নাম্বাৰ এপ্লাই ফৰ লাইসেন্স/এপ্ৰুভেল ইউজিং দি সেম UBIN নাম্বাৰ সো এই UBIN নাম্বাৰটো নাথাকিলে আপোনালোকে কোনো ধৰণৰ চৰকাৰী লাইসেন্স এপ্ৰুভেল নাপাব বা লাইসেন্স আপোনালোকে লাভ কৰিবলৈ সক্ষম নহব হেয়া লেবাৰ লাইসেন্স হ'ব পাৰে বা আপোনাৰ দোকানৰ কাৰণে ট্ৰেড লাইসেন্স হ'ব পাৰে আৰবান এৰিয়াবোৰৰ কথা কৈছো UBIN মানে বিজনেছ আইডেন্টিফিকেশন নাম্বাৰটো প্ৰয়োজন হয় সো ইয়াতে আপোনালোকে কি কৰিব তললৈ স্ক্ৰল ডাউন কৰিব দেখা পাইছে এনেকৈ ইয়াতে বহুকেইটা সাৰ্ভিসেছ আপোনালোকে দেখা পাই যাব ইয়াতে আপোনালোকে কি কৰিব ইয়াত সাৰ্চ কৰিব সাৰ্চত গৈ কমন এপ্লিকেশন ইয়াতে দেখা পাইছে আপোনালোকে কমন এপ্লিকেশন ফৰ্ম সিঙ্গল উইন্ডো এজেন্সি এপ্লাই এই অপচনত ক্লিক কৰিব সো এটা আপোনালোকে এপ্লাইত ক্লিক কৰাৰ লগে লগে লগইন সেকশনটো আহি যাব ইয়াত আপোনাৰ ইউজাৰ আইডি পাছৱৰ্ড এন্টাৰ কৰি লগইন কৰিব পাৰিব ঠিক আছে ইয়াতে মই লগইন কৰি লম তাৰ পাছত আপোনালোকক নেক্সট স্টেপটো দেখাই আছো সো ইয়াতে আপোনালোকে দেখা পাইছে মই লগইন হৈ গলো ইয়াত আপোনালোকে কি কৰিব এপ্লাই ফৰ সাৰ্ভিসেছ এই অপচনত ক্লিক কৰিব আৰু ভিউ অল এভেইলেবল সাৰ্ভিস এই অপচনত ক্লিক কৰিব ঠিক আছে সো আপোনালোকৰ ডাইৰেক্ট কমন এপ্লিকেশন ইন্টাৰফেসটো ওলাই যাব পাৰে কিন্তু হেতু নোলালে আপোনালোকে এনেকৈ যাব লাগিব এপ্লাই ফৰ সাৰ্ভিসেছ আৰু ভিউ অল এভেইলেবল সাৰ্ভিসত ক্লিক কৰিব পুনৰ ইয়াতে আপোনালোকে কমন এপ্লিকেশন এনেকৈ সাৰ্চ কৰিব যদি ওলোৱা নাই এই সেকশনটো যদি ওলাইছে তেন্তে আপোনালোকে ডাইৰেক্ট এপ্লাই কৰি যাব পাৰিব সো কমন এপ্লিকেশন ফৰ্ম অপচনত ক্লিক কৰিলো সো ইয়াতে আপোনালোকে দেখা পাইছে সিঙ্গল উইন্ডো এজেন্সি কমন এপ্লিকেশন ফৰ্ম তলত স্ক্ৰল ডাউন কৰিব দেখা পাইছে ইয়াতে আপোনালোকক পেন কাৰ্ড প্ৰয়োজন হ'ব আপোনাৰ আইডি প্ৰুফ এটা প্ৰয়োজন হ'ব আৰু এপ্লিকেন্টৰ এড্ৰেছ প্ৰুফ প্ৰয়োজন হ'ব ঠিক আছে সো ইয়াতে আপোনালোকে স্ক্ৰল ডাউন কৰিব কেপচন দিয়া আছে আপোনালোকে এইবোৰ পঢ়ি চাব পাৰে নপঢ়িলেও একো আপত্তি নাই আপোনালোকক মই কৈ যাম ভিডিঅ'ত সো ইয়াতে আপোনালোকে দেখা পাইছে প্লিজ সিলেক্ট দি লিগেল এন্টিটি অফ বিজনেছ অৰ কনষ্টিটিউশন অফ বিজনেছ ইয়াতে আপোনালোকে সিলেক্ট কৰিব প্ৰপ্ৰাইটাৰশ্বিপত আছে নে পাৰ্টনাৰশ্বিপত আছে এটা আপোনালোকে সিলেক্ট কৰিব ঠিক আছে সিঙ্গল হলে আপোনালোকে এই প্ৰথম অপচনটো সিলেক্ট কৰিব ইয়াতে আপোনালোকে দেখা পাইছে স্বত্বাধিকাৰীৰ নাম যে এই বিজনেছটো বা এই কোম্পানীটো কাৰ নামত আছে ইয়াতে নামটো লিখিব যাৰ নামত আপুনি
এই কমন এপ্লিকেশ্যন ফৰ্মখন বিচাৰি আছে চ' নামটো এণ্টাৰ কৰাৰ পাছতে ছেভ নেক্সট ক্লিক কৰিব ইয়াতে আপোনালোকে দেখা পাই যাব ইয়ৰ ড্ৰাফ্ট ৰেফাৰেঞ্চ নাম্বাৰ আমুক 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 এই নাম্বাৰটো আপোনালোকক প্ৰয়োজন হ'ব পাৰে যেতিয়া আপোনাৰ কামটো আধৰুৱা হৈ যায় কিবা কাৰণত তেতিয়া আপোনালোকে এই ড্ৰাফ্ট নাম্বাৰটো থ্ৰুদি আপোনালোকে ডাইৰেক্ট লগ ইন কৰি য'ৰ পৰা আপোনাৰ কামটো আধৰুৱা হৈ গৈছিলে তাৰ পৰা পুনৰ ওলাই যাব ঠিক আছে অ'কে কৰিব প্ৰথম ষ্টেপটো কমপ্লিট হৈ গৈছে দ্বিতীয় ষ্টেপত আহি গ'লো দেখা পাইছে আপোনালোকে ইয়াতে আপোনালোকে দেখা পাইছে নেম অফ দি এণ্টাৰপ্ৰাইজেছ ইয়াতে এপ্লিকেণ্টৰ নামটো ৰাখিব পাৰে বা তেখেতৰ যদি বিজনেছ নেম বেলেগ আছে তেন্তে আপোনালোকে সেইটো ৰাখিব পাৰে ঠিক আছে তাৰপাছত আপোনালোকে ইয়াতে দেখা পাইছে ইট ইজ এ নিউ অৰ এক্সিষ্টিং বিজনেছ যদি এই বিজনেছটো আপোনাৰ নতুন হ'লে এই নিউত ক্লিক কৰিব যদি এক্সিষ্টিং হ'লে ইয়াতে এক্সিষ্টিঙত ক্লিক কৰিব ঠিক আছে নিউত মই থৈছোঁ তাৰপাছতে আপোনালোকে দেখা পাইছে ইয়াতে ডেট অফ কমেন্সমেণ্ট বিজনেছ ইফ এক্সিষ্টিং বিজনেছ যদি বিজনেছটো অলৰেডি আৰম্ভ হৈছে তেন্তে কোনটো ডেটত আৰম্ভ হৈছিলে এইটো ডেটটো দিব বা যদি বিজনেছটো আৰম্ভ হোৱা নাই তেন্তে এক্সপেক্টেড ডেটটো আপোনালোকে দিব পাৰে কেতিয়া আপুনি এই বিজনেছটো আৰম্ভ কৰিব বিচাৰে চ' ইয়াতে আপুনি ডেটটো ছিলেক্ট কৰিব ঠিক আছে অলৰেডি যদি ৰানিং আছে তেন্তে আপোনালোকে ডেটটো সেইটো টাইমৰ পৰা ৰানিং টাইমৰ পৰা আপোনালোকে দিব যদি পাছত কৰিব তেন্তে পাছৰ ডেটটোত আপোনালোকে দি দিব ঠিক আছে তাৰপাছতে আপোনালোকে ছেভ নেক্সট ক্লিক কৰিব 2 নম্বৰ ষ্টেপটো কমপ্লিট হৈ গৈছে এতিয়া 3 নম্বৰত আহি গ'লো দেখা পাইছে আপোনালোকে পেন ডিটেইলছ ভেৰিফিকেশ্যন চ' আপোনাৰ পেন ডিটেইলছটো দিব লাগিব দেখা পাইছে ইয়াতে আপোনালোকে দেখা পাইছে আপোনাৰ যি পেন কাৰ্ড নাম্বাৰ এইটো ইয়াতে লিখিব লাগিব আৰু পেন কাৰ্ডত যেনেকৈ নামটো আছে তেনেকৈ আপোনালোকে এণ্টাৰ কৰিব ঠিক আছে আৰু ডেট অফ বাৰ্থ ইন কেছ অফ ইণ্ডিভিজুৱেল যদি আপোনাৰ ইণ্ডিভিজুৱেল হয় তেন্তে আপোনালোকে এই ডেট অফ বাৰ্থটো ইয়াতে পেন কাৰ্ডত যেনেকৈ প্ৰিণ্ট আছে তেনেকৈ ইয়াতে লিখি দিব ঠিক আছে আৰু পেন টাইপটো ইয়াতে দেখা পাইছে আপোনালোকে ইণ্ডিভিজুৱেলটো চিলেক্ট কৰিব যদি অৰ্গেনাইজেশ্যনৰ হয় তেন্তে আপোনালোকে অৰ্গেনাইজেশ্যন চিলেক্ট কৰিব পাৰে আৰু ভেৰিফাই পেন প্ৰমাণীকৰণ কৰক ইয়াতে ক্লিক কৰিব ঠিক আছে মই ডিটেইলছখিনি ইয়াতে দি আছোঁ চ' ভেৰিফাই পেনত ক্লিক কৰিব দেখা পাইছে ভেলিডেট হৈ গৈছে আৰু ভেৰিফিকেশ্যন ছাকচেছফুল ইয়াতে দেখা পাইছে আপোনালোকে স্ক্ৰল ডাউন কৰিব তাৰপাছতে আপোনালোকে দেখা পাইছে টাইপ অফ ইউনিট ফৰ হুইচ CAF ইজ বিং ফিল কিহৰ কাৰণে আপোনাক এই কমন এপ্লিকেশ্যন ফৰ্মখন প্ৰয়োজন হৈছে ইয়াতে সুধিছে ইয়াতে চিলেক্ট কৰিব লাগিব আপোনালোকে দেখা পাইছে হেড অফিচ ব্ৰাঞ্চ আপোনাৰ কোম্পানীৰ বেলেগ বেলেগ জেগা থাকিব পাৰে গুদানৰ কাৰণে ফেক্টৰীৰ কাৰণে হেড ব্ৰাঞ্চৰ কাৰণে চ' হেড ব্ৰাঞ্চ আপুনি চিম্পলি ক্লিক কৰিব ঠিক আছে এটা যদি অফিচ আছে আৰু ইয়াতে আপোনাৰ ব্ৰাঞ্চৰ বা আপোনাৰ অফিচৰ এড্ৰেছখিনি দি দিব ঠিক আছে হাউচ নাম্বাৰ লোকেলিটি ৰাজ্য ডিষ্ট্ৰিক্ট ৰেভিনিউ চাৰ্কল ভিলেজ ব্লক পিনক'ড সকলোবোৰ আপোনালোকে দি দিব ঠিক আছে তাৰপাছত আপোনালোকে দেখা পাইছে লোকেশ্যন অফ দি এণ্টাৰপ্ৰাইজেছ ৰেজিষ্টাৰ অফিচ আপোনাৰ যদি ছেম থাকে তেন্তে আপোনালোকে ছেম দিব পাৰে যদি বেলেগ বেলেগ হয় তেন্তে আপোনালোকে ইয়াতে বেলেগ বেলেগকৈ এণ্টাৰ কৰি দিব পাৰে ঠিক আছে কিন্তু ইয়াতে দিব লাগিব এড্ৰেছখিনি চ' এই ডিটেইলছখিনি দিয়াৰ পাছতে আপোনালোকে ছেভ নেক্সট ক্লিক কৰিব দেখা পাইছে আমাৰ 3 নম্বৰ ষ্টেপটো কমপ্লিট হৈ গৈছে এতিয়া 4 নম্বৰ ষ্টেপত আহি গ'লো ইয়াত আপোনালোকে দেখা পাইছে এপ্লিকেশ্যন ডিটেইলছ আবেদনকাৰীৰ বিৱৰণ দিব লাগিব এণ্টাৰ এপ্লিকেণ্ট নেম ইয়াত এপ্লিকেণ্টৰ নাম দিব লাগিব আৰু ডেজিগনেশ্যন এই এপ্লিকেণ্ট গৰাকী এই কোম্পানীটোৰ বা এই সংস্থাটোৰ কি হিচাপে কাম কৰি আছে অনাৰ যদি হয় অনাৰ লিখিব যদি এমপ্লয়ী হয় এমপ্লয়ী লিখিব সেইটো আপোনাৰ মতে লিখি ল'ব মেল ফিমেল জেণ্ডাৰটো চিলেক্ট কৰিব আৰু এড্ৰেছ দিয়া আছে আপোনালোকে দেখা পাইছে এপ্লিকেণ্টৰ এড্ৰেছটো ইয়াতে আপোনালোকে ফিল আপ কৰিব হাউচ নাম্বাৰ এই লোকেলিটি এভৰিথিং আপোনালোকে ফিল আপ কৰি দিব ইমেইল ID মোবাইল নাম্বাৰ এভৰিথিং চ' ডিটেইলছখিনি ফিল আপ কৰাৰ পাছতে আপোনালোকে ছেভ নেক্সট ক্লিক কৰিব লাষ্ট ষ্টেপত আহি গ'লো 5 নম্বৰ ষ্টেপত দেখা পাইছে ইয়াতে আপোনালোকে আদাৰ্ছ ডিটেইলছ আপোনালোকে দিব পাৰে চাইজ অফ কাৰেণ্ট ইনভেষ্টমেণ্ট আপোনাৰ বৰ্তমান ইনভেষ্টমেণ্টটো কিমান হয় সেইটো আপোনালোকে দিব পাৰে চ' ইয়াতে আপোনালোকৰ অপশ্যনবোৰ আছে বিল' 10 লাখ আপোনালোকে এইটো মিনিমাম দিবই লাগিব তাৰপাছত আপোনালোকে দেখা পাইছে চেলেক্ট ইয়ৰ চেক্টৰ অফ অপাৰেশ্যন আপোনাৰ কাৰ্যক্ষেত্ৰ বাছনি কৰক ঠিক আছে আপুনি কি কি কাম কৰে ইয়াতে চিলেক্ট কৰিব পাৰে ঠিক আছে মেনুফেকচাৰিং এইবোৰ আপোনালোকে চিলেক্ট কৰি ল'ব ঠিক আছে তাৰপাছতে চেলেক্ট ইয়ৰ বিজনেছ টাইপ আপোনাৰ ব্যৱসায়ৰ ধৰণ বাছনি কৰক তাত মেনুফেকচাৰিং চিলেক্ট কৰাৰ লগে লগে ইয়াত মেনুফেকচাৰিং ৰিলেটেড ডিটেইলছবোৰ আহি যাব ঠিক আছে ইয়াত যদি শুদ্ধকৈ চিলেক্ট নকৰে তেন্তে আপোনালোকৰ তলত সেইবোৰ ছাৰ্ভিচ নাহিব ঠিক আছে তাৰপাছতে আপোনালোকে দেখা পাইছে কেটেগৰী অফ এণ্টাৰপ্ৰাইজেছ বেছ অন পপুলেশ্যন প্ৰদূষণৰ আধাৰত এণ্টাৰপ্ৰাইজৰ শ্ৰেণী ইয়াতে আপোনালোকে গ্ৰীণ ৰাখিব ঠিক আছে আপোনাৰ পপুলেশ্যনটো কিমান হয় সেইটোৰ ওপৰত আপোনাক সুধিছে তাৰপাছতে টাইপ অফ এৰিয়া এলেকাৰ প্ৰকাৰ ইয়াতে ৰুৰেল নে আৰ্বান গাঁও নে চহৰ ইয়াতে চিলেক্ট কৰিব এণ্ড দেন ষ্টেটাছ অফ লেণ্ড বিল্ডিং প্ৰমিচেছ আপোনালোকক মই ইতিমধ্যে কৈছিলোঁ যে আপুনি যোনটো ঠাইত বিজনেছটো সংস্থাপন কৰিছে সেইটো ঠাইৰ আপোনাৰ নিজৰ হয় নে ৰেণ্টেল হয় সেইটো আপোনালোকে চিলেক্ট কৰিব ঠিক আছে টাইপ অফ লেণ্ড ভূমিৰ প্ৰকাৰ প্ৰাইভেট নে গভৰ্ণমেণ্টৰ হয় চ' এতিয়া চিলেক্ট কৰিব আৰু ডাক নম্বৰ পাটা নম্বৰ যদি আছে আপোনালোকে ইয়াত প্ৰভাইড কৰিব পাৰে মৌজা ষ্টাৰ মাৰ্ক থকাবোৰ মেণ্ডেটৰী হয় এইটো মেণ্ডেটৰী নহয় বাৰু এণ্ড দেন ইয়াতে আপোনালোকে দেখা পাইছে
এষ্টিমেটেড নাম্বাৰ অফ এমপ্লয়িজ কাৰেণ্টলি বিং এমপ্লয়ড, বৰ্তমান নিযুক্তি কৰ্মচাৰীৰ অনুমানিক সংখ্যা কিমান। ইয়াতে আপোনালোকে লেছ দেন 5 আপোনাৰ যিকোনো এটা দি দিব, ঠিক আছে, একো প্ৰব্লেম নাই ইয়াতে। আৰু প্লিজ চেলেক্ট এপ্ৰপ্ৰিয়েট নেচাৰ অফ চেল / টাৰ্ণঅভাৰ, অনুগ্ৰহ কৰি বিক্ৰী আৰু টাৰ্ণঅভাৰৰ উপযুক্ত প্ৰাকৃতিক পৰিসৰ বাছনি কৰক। সো আপুনি সিলেক্ট কৰিব লোকেল এৰিয়াত আপুনি আপোনাৰ বিজনেছটো সীমিত আছেনে বা এক্সপৰ্ট কৰে নেকি আউট অফ কাউণ্ট্ৰি, সেইবোৰ আপোনালোকে সিলেক্ট কৰিব। তাৰ পাছতে ইণ্ডাষ্ট্ৰি স্কেল, উদ্যোগৰ পৰিসৰ, ইয়াতে আপোনালোকে সিলেক্ট কৰিব। মাইক্ৰ' হয়নে, স্মল হয়নে, মিডিয়াম হয়, লাৰ্জ হয়, মেগা হয়, আপোনালোকে সিলেক্ট কৰিব, ঠিক আছে। একেবাৰে সৰু হ'লে আপোনালোকে মাইক্ৰ'টো সিলেক্ট কৰিব পাৰে। তাৰ পাছত আপোনালোকে দেখা পাইছে ৰিস্ক কেটেগৰী, আপোনাৰ কামৰ যোনটো ৰিস্ক কেটেগৰীটো কিমান হয়, কি হয়, নট এপ্লিকেবল হয়নে নে গ্ৰীণ হয়, হোৱাইট হয়, এইটো আপোনালোকে দিব। গ্ৰীণ হ'লে ভাল, ৰিস্কটো কম বুলি ইয়াতে ধৰি লোৱা হয়, ৰেড হ'লে ৰিস্কটো বেছি বুলি ধৰি লোৱা হয়। চ' নট এপ্লিকেবল আপোনালোকে দিব পাৰে। আৰু ইণ্ডাষ্ট্ৰি ক্লাছিফিকেশ্যন, ইয়াতে আপোনালোকে আপোনাক ব্যৱসায়ৰ ক্লাছটো কি হয় ইয়াতে আপোনালোকে ইণ্ডিকেট কৰিব, এডুকেশ্যন হয় নে কি হয়, আপোনালোকে কনষ্ট্ৰাকশ্যন হয়, মাইনিং হয়, এইটো আপোনালোকে চিলেক্ট কৰিব। তাৰপাছত ইণ্ডাষ্ট্ৰি টাইপ, উদ্যোগৰ প্ৰকাৰটো আপোনালোকে ইয়াতে চিলেক্ট কৰিব। ছাৰ্ভিচ দিয়ে নে আপুনি মেনুফেকচাৰ কৰে আদাৰ্ছ, আপোনালোকে চিলেক্ট কৰিব, ঠিক আছে। এণ্ড দেন ইয়াতে কেপচা কোডো দেখা পাইছে, স্মল হ'লে স্মল, কেপিটেল হ'লে কেপিটেল, যেনেকৈ আছে তেনেকৈ আপোনালোকে ফিল আপ কৰিব আৰু ছাবমিট কৰিব পাৰিব, ঠিক আছে। ইয়াতে আপোনালোকে কেপচা কোডটো ফিল আপ কৰিলে ইয়াতে ছাবমিটত ক্লিক কৰিব। ইয়াতে আপোনালোকে এটেচ এনেক্সাৰত ক্লিক কৰিব, ঠিক আছে। এটেচ এনেক্সাৰত ক্লিক কৰাৰ পাছত আপোনালোকে ডকুমেণ্টবোৰ আপলোড কৰিব লাগিব। আপোনাৰ পেন কাৰ্ড আপলোড কৰিব লাগিব, আপোনাৰ আইডেণ্টিটি প্ৰুফ এটা আপলোড কৰিব লাগিব। এতিয়া দেখা পাইছে ৰেচন কাৰ্ড, ভোটাৰ আইডি অপশ্যন আছে, ড্ৰাইভিং লাইচেন্স অপশ্যন আছে, আপোনালোকে চিলেক্ট কৰিব যি আছে আপোনাৰ লগত। আৰু স্কেন কপি অফ এড্ৰেছ প্ৰুফ, এটা আপোনালোকে চিলেক্ট কৰিব পাৰে। আপোনাৰ ৰেচন কাৰ্ড আৰু ভোটাৰ আইডি আপোনালোকে দিব পাৰে, ঠিক আছে। চ' এইকেইটা ডকুমেণ্টছ আপোনালোকে চিলেক্ট কৰি ইয়াতে আপলোড কৰি দিব। চ' ডকুমেণ্টকেইটা আপলোড কৰাৰ পাছতে আপোনালোকে ছেভ এনেক্সাৰ অপশ্যন ক্লিক কৰিব। ডিটেইলছখিনি চেক কৰি ল'ব, আপুনি দিয়া ইনফৰমেশ্যনখিনি শুদ্ধ আছেনে নাই। যদি সকলোবোৰ শুদ্ধ আছে তেতিয়াহে আপোনালোকে এই ছাবমিট কৰিব, ফাইনেল ছাবমিটটো। যদি ক'ৰবাত ভুল আছে তেন্তে আপোনালোকে এডিট কৰি ল'ব, কাৰণ এবাৰ ছাবমিট কৰাৰ পাছত কিন্তু এডিট কৰিব নোৱাৰিব, ঠিক আছে। ইয়াতে ছাবমিট অপশ্যন ক্লিক কৰি দিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ CAF বা কমন এপ্লিকেশ্যন ফৰ্মখন জেনেৰেট হৈ যাব। ইয়াতে আপোনালোকে দেখা পাইছে কমন এপ্লিকেশ্যন ফৰ্ম নাম্বাৰ, ইয়াতে CAF নাম্বাৰ আপোনালোকে দেখা পাইছে, ইয়াতে দেখা পাইছে আপোনালোকে। আৰু ইয়াতে আপোনালোকে এটা বস্তু দেখা পাইছে ইউনিক বিজনেছ আইডেণ্টিফিকেশ্যন নাম্বাৰ, UBN নাম্বাৰ। এই নাম্বাৰটো থ্ৰুদি আপোনালোকে যিকোনো লাইচেন্স বা যিকোনো ছাৰ্ভিচ আপোনালোকে লাভ কৰিব পাৰিব চৰকাৰৰ পৰা। চ' এনেকৈ আপোনালোকে কমন এপ্লিকেশ্যন ফৰ্ম বা UBN বা ইউনিক বিজনেছ আইডেণ্টিফিকেশ্যন নাম্বাৰ অনলাইনত অতি সহজে নিজে ঘৰতে বহি লাভ কৰিব পাৰিব। চ' বন্ধু বান্ধৱীসকল, আপোনালোকে এনেধৰণৰ জেনুইন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব আৰু বেল আইকন ক্লিক কৰি ৰাখিব। আৰু আজিৰ ভিডিঅ' যদি আপোনালোকৰ ভাল লাগিলে এটা লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।